ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এই ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ মাৰ্চ মাহৰ আজি 1 তাৰিখ আজি বাৰ হ'ব দেওবাৰ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ তিথি হ'ব শুক্লা কৈদশী তিথি তাৰ পিছতে শুক্লা চতুৰ্দশী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব পুষ্য নক্ষত্ৰ আজি যোগ হ'ব শুভন যোগ আজি কৰণ হ'ব কৈলৱকৰণ আজি জন্ম ৰাশি হ'ব কৰ্কট ৰাশি আজি জন্মত কৰ্কট ৰাশি বিপৱন দেৱগণ মৰণত এক পদুষ যোগিনী দক্ষিণত আজি সূৰ্য উদয় হ'ব 5:51 সূৰ্যাস্ত সম হ'ব 5:20 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ বিশেষকৈ 4 ৰাশি অত্যন্ত সাৱধান হ'ব লাগিব কিছু ক্ষেত্ৰত লৈ কুম্ভ ৰাশি কন্যা ৰাশি তুলা ৰাশি আৰু বৃশ্চিক ৰাশি ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি লোকসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি আধৰুৱা কামখিনি পূৰণ হ'ব মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব একে সময়তে এই সময়খিনিত কৈছে যে আপোনালোকৰ যি ঘৰুৱাৰ কিছুমান যি সমস্যা আছে সেই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত বহুত বেছি মনোনিৱেশ কৰিব আজি নিজৰ সময়ৰ প্ৰতি আত্মবিশ্বাস আৰু দায়বদ্ধতাৰে বিশেষকৈ কাম কৰিব লাগিব বিনিয়োগ বা ঋণ লোৱাৰ লগত বা ঋণ লোৱাৰ সময়ত বিশেষকৈ অলপ সাৱধান হ'বলৈ কৈছে বিনিয়োগ কৰোঁতে আৰু টকা পইচাৰ ধাৰলৈ লওঁতে বা টকা পইচা আপোনালোকে কাৰোবাৰ পৰা বিশেষকৈ যদি আপোনালোকে ঋণত ল'ব বিচাৰিছে টকা পইচা আপোনালোকে সুদত ল'ব বিচাৰিছে বহুত বেছি সাৱধানে আগবাঢ়িব লাগিব এই ক্ষেত্ৰত কাৰণ পাছত আপোনালোকে সমস্যাত পৰিব পাৰে গতিকে সকলো ভাবি চিন্তিহে কিবা এটা পদক্ষেপ ল'লে আপোনালোকৰ বাবে উপকাৰী হ'ব আপোনালোকৰ বাবে হেল্পফুল হ'ব একে সময়তে বিত্তীয় বিষয়ৰ বাবে আজি গ্ৰহৰ যি অৱস্থান প্ৰতিকূল বুলি কৈছে যিকোনো ডাঙৰ প্ৰকল্প আৰম্ভ কৰক বুলি কৈছে এটা কঠিন পৰিকল্পনাৰে বুলি কৈছে ভাল হ'ব পৰিকল্পনা কৰিহে কাম কৰক ভাল হ'ব বুলি কৈছে এই সময়খিনিত মতাদৰ্শকত মতানিকৰ ক্ষেত্ৰত কোনো জ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লোৱাটো সহায়ক হ'ব নিয়োজিত ব্যক্তিসকলে নিজৰ সময়খিনি বুদ্ধিমান ৰূপে আপোনালোকে ব্যৱহাৰ কৰাত সজাগ হ'ব লাগে ব্যৱসায়ীসকলে নতুন উদ্যোগ এৰাই চলিব লাগে কিয়নো লোকচানৰ আশংকা আছে সুষম খাদ্য আৰু বতৰৰ অনুকূল বিশেষকৈ যি বজাই ৰাখক বুলি কৈছে আৰু যদি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা আছে তেন্তে আপোনালোকে সাৱধান হ'ব লাগিব সুষম খাদ্য আৰু সুষম বতৰৰ অনুকূল বজাই ৰাখক বুলি কৈছে আজি বিশেষকৈ বেছিকৈ টেঙা খাদ্য বা আপোনালোকৰ গধুৰ খাদ্য পৰিহাৰ কৰক আজি ঘৰখনৰ ভাল সম্প্ৰীতি থাকিব মনটো শান্তি হৈ থাকিব দিনটো আৰম্ভণিটো অলপ সুখদায়ক হ'ব দিনটো দ্বিতীয় অৰ্ধৰ সময়খিনিত বিশেষকৈ আজি দিনটোত বেংকৰ কিছু আপোনালোকৰ বেলেঞ্চ কিছু কটাৰ বাবে কিছুলোকে চিন্তাত পৰিব পাৰে উপাৰ্জন বৃদ্ধিৰ বাবে কিছুলোকে নতুন পৰিকল্পনা কৰিব লাগিব ইনকাম কৰিব হ'লে নতুন ইনকাম নতুন চইচ আপোনালোকে মুকলি কৰিব লাগিব এলাহ পৰিহাৰ কৰিব লাগিব তেতিয়াহে আপুনি সফল হ'ব এই দিশত এই সময়খিনিত আপোনালোকৰ চিনিয়ৰসকলে যদি আপোনালোকৰ কৰ্মক্ষেত্ৰত কোনো দায়িত্ব যদি দিয়ে যদি সেই দায়িত্বখিনি আপোনালোকে ভালদৰে পালন কৰে নিশ্চয়কৈ অনুকূল ফলাফল দেখিব আপোনালোকৰ দায়িত্ব বৃদ্ধি পাব পাৰে দেওবাৰৰ দিনটোতো ইয়াৰ দ্বাৰা ভৱিষ্যত অগ্ৰগতিৰ বাট মুকলি হ'ব যুৱক যুৱতীসকলে নিজৰ চিন্তা চৰ্চা নিৰ্মল কৰি ৰাখিব লাগে বুলি কৈছে নিজৰ চিন্তা চৰ্চা শুদ্ধ কৰি ৰাখিব লাগে ছাত্ৰ ছাত্ৰীসকলে এই সময়খিনিত কিন্তু ভৱিষ্যতৰ প্ৰয়োজনীয়তা আৰু পৰিৱৰ্তনৰ কথা বিশেষকৈ মনত ৰাখি বৰ্তমান সিদ্ধান্ত ল'ব লাগে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কাণ বা শৰীৰৰ কিছু বিষ অসুবিধাজনক হ'ব পাৰে কিছুলোকৰ গতিকে ধ্যান ৰাখিব লাগিব পিঠি আৰু ডিঙিৰ অস্বস্তি স্থায়ী হৈ থাকিব ঔষধতকৈ ব্যায়ামৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিলে ভাল হ'ব আজি মেঘ ৰাশি জাতক জাতিকাসকলে আজি পাৰিবাৰিক আপোনালোকৰ প্ৰেম বাঢ়িব বুজাবুজি বাঢ়িব বুলি কৈছে প্ৰেমত শুভ দেখা পোৱা গৈছে আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্য ৰং হ'ব গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ লিখি দিব বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন এই সময়খিনিত কৈছে যে আজি ধৈৰ্য বজাই ৰাখক বৃষ ৰাশিৰ জাতক জাতিকাসকলে অত্যাধিক পৰিশ্ৰমে আজি আপোনালোকৰ স্বাস্থ্যৰ ওপৰত অলপ প্ৰভাৱ পেলাব পাৰে গতিকে জোখতকৈ বেছি আপোনালোকে কষ্ট নকৰিব নিজৰ শৰীৰটো নিজৰ দেহটো আপোনালোকে বচাই পেলাই কাম কৰিব লাগিব শাৰীৰিক মানসিকভাৱে আপুনি নহ'লে ভাঙি পৰিব পাৰে বা বহুত বেছি অশান্তি হ'ব পাৰে বুলি কৈছে গতিকে অলপ এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব গতিকে কাম আৰু জিৰণিৰ মাজত এটা ভাৰসাম্য আপোনালোকে ৰক্ষা কৰিব লাগিব বুলি কৈছে এই সময়খিনিত কিন্তু খৰখেদাকৈ কামবোৰ সম্পূৰ্ণ কৰিবলৈ ব্যাকুল নহ'ব গতিকে এই ক্ষেত্ৰত আপোনালোকে মনত ৰাখিব বুলি কৈছে বিত্তীয় বিষয়ত বিশেষকৈ লাভৰ আশা কৰা হৈছে শিল্প জগতৰ লগত জড়িতসকলৰ বাবে আজি এক শুভৰ দিন নিয়োজিতসকলে বিশেষকৈ বিদেশী কোম্পানীৰ পৰা ভাল অফাৰ লাভ কৰিব পাৰে ব্যৱসায়ীসকলে ক্ষুদ্ৰ বিনিয়োগৰ পৰা অধিক লাভান্বিত হ'ব বুলি কৈছে
পেশীৰ বিষ এটা চিন্তাৰ বিষয় হ'ব পাৰে কিছু লোকৰ আৰু পানী লগা জ্বৰ হ'ব পাৰে কিছু লোকৰ আজি পৰিয়ালৰ সদস্যৰ লগত যদি মতানৈক্য হয় তেন্তে যোগাযোগৰ জৰিয়তে সেইখিনি সমাধানৰ বাবে আপোনালোকে চেষ্টা কৰিব লাগিব বুলি কৈছে একে সময়তে আজি আপুনি আপোনালোকৰ ভুলসমূহ পুনৰীক্ষণ কৰিব লাগিব আৰু সফলতাৰ বাবে এক কঠিন কাৰ্য পৰিকল্পনা স্থাপন কৰাৰ ক্ষেত্ৰত সৎ হ'ব লাগিব বুলি কৈছে বিষ ৰাখি কিছুমান মানুহে আপোনালোকৰ কৈছে যে আপোনাক বিশেষকৈ সমালোচনা বা গুজবৰ দ্বাৰা অসুবিধাৰ সৃষ্টি কৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতেও সংঘাতৰ সম্ভাৱনা আছে কৰ্মৰ ক্ষেত্ৰত ভুল পোৱা গ'লে উচ্চপদস্থ বিষয় খঙাল হৈ পৰিব পাৰে বা খঙালৰ ব্যৱস্থা ল'ব পাৰে গতিকে বহুত বেছি সাৱধান হ'ব লাগিব বুলি কৈছে এই সময়খিনিত কিন্তু যুৱক যুৱতীসকলে নিজৰ সংগ আৰু অভ্যাসৰ প্ৰতি অসাৱধানতা পৰিহাৰ কৰাটো উচিত বুলি কৈছে স্বাস্থ্যৰ খণ্ডত ঘৰখনৰ আৰাম বৃদ্ধি পাব একে সময়তে যদি সমস্যাবোৰ স্থায়ী হৈ থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল হ'ব যদি হেল্থৰ বেছিকৈ প্ৰব্লেম চলিছে চিকিৎসকৰ পৰামৰ্শ লওক চিকিৎসকৰ গাইডেন্স লৈ আপোনালোকে আগবাঢ়ক ভাল হ'ব বুলি কৈছে পিতৃ মাতৃয়ে নিজৰ সন্তানৰ হতকাৰিতাৰ নিয়ন্ত্ৰণ কৰিব লাগে বুলি কৈছে আজি দায়িত্ববোধেৰে পৰিয়ালৰ লগত সহযোগ কৰক আৰু সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত বিশেষকৈ বিষ ৰাখি যিসকল জাতক-জাতিকা আছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বাহন চলাওঁতে সাৱধানে চলাওক বুলি কৈছে ভুল বুজাবুজি হ'বলৈ নিদিব সম্পৰ্কত নহ'লে দূৰত্ব বাঢ়িব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দিনটো আপোনালোকৰ ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ মিথুন ৰাশি জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন প্ৰতিপক্ষৰ সৈতে যুঁজি আহি বিশেষকৈ আপোনালোকে সফল হ'ব বিশেষকৈ প্ৰতিপক্ষৰ সৈতে যুঁজি ইতিবাচক মনোভাৱ বজাই ৰাখক শক্তি বজাই ৰাখক আৰু জীৱিকাৰ বাবে কামৰ বাবে কিছু ভাল পৰিকল্পনা কৰক কৰ্মৰ ক্ষেত্ৰত বিৰোধী ষড়যন্ত্ৰৰ বিফল কৰিবলৈ কিছু লোকে সজাগ হওক বুলি কৈছে ব্যৱসায়ীসকলে ক্ৰেডিটত পে'মেণ্ট কৰাৰ সময়ত স্পষ্ট লেনদেন বজাই ৰাখিব লাগে বিশেষকৈ ইলেক্ট্ৰনিক সামগ্ৰী ক্ৰয় বিক্ৰয়ৰ লগত জড়িতসকলে ভাল লাভ দেখিব যুৱক যুৱতীসকলে নিজকে আপডেট কৰি ৰাখিব লাগিব নিজকে সক্ৰিয় কৰি ৰাখিব লাগিব বিশেষকৈ সময়ৰ খোজত আগবাঢ়ি যাবৰ বাবে যুৱক যুৱতীসকলে চেষ্টা কৰিব লাগিব এই সময়খিনিত ক্ৰিয়াত উন্নত প্ৰদৰ্শনৰ বাবে আজি আপোনালোকৰ যিখিনি অনুশীলন সেইখিনি আপোনালোকে বৃদ্ধি কৰিব লাগিব সেইখিনি আপোনালোকে বঢ়াব লাগিব আজি ঔষধৰ প্ৰতি প্ৰতিক্ৰিয়া বা এলাৰ্জি আশংকা আছে কিছু লোকৰ চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ যিকোনো খাদ্য বা যিকোনো বস্তু আপোনালোকে গ্ৰহণ নকৰিব বা মেডিচিনে হওক বা অন্যান্য বস্তুৱে হওক আজি ওচৰ চুবুৰীয়া আৰু সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক যদি আপুনি নতুন সম্পৰ্কৰ প্ৰতি গুৰুত্বপূৰ্ণ তেন্তে এইটো এটা ভাল দিন বুলি কৈছে সেইবোৰ আগুৱাই নিয়াৰ বাবে বা সেইবোৰ গঢ়ি তোলাৰ বাবে একে সময়তে আজি শুনা হ'ব পাৰে কিছু ভাল খবৰ আপোনালোকে লাভ কৰিব পাৰে বুলি কৈছে মিথুন ৰাশি জাতক-জাতিকাসকলে নিজৰ সামৰ্থ্যৰ ওপৰত আস্থা থাকিলে আজি সফলতাৰ নিশ্চিত হ'ব বুলি কৈছে এটা ভাল সময় দীৰ্ঘদিনীয়া চৰকাৰী কামো কিছু লোকৰ সম্পূৰ্ণ হ'ব পাৰে কাৰোবাৰ সহায়ত একে সময়তে নিজৰ আচৰণত নম্ৰতা বজাই ৰাখক বুলি কৈছে খৰখেদাকৈ বা আৱেগিকভাৱে সিদ্ধান্ত লোৱাৰ ফলত লোকচান সৃষ্টি হ'ব পাৰে নতুন প্ৰকল্পৰ বাবে আজি আপোনালোকৰ যি পৰামৰ্শ শলাগ ল'ব বিষয়সকলে চিকিৎসা বা সাধাৰণ দোকানৰ সৈতে জড়িত ব্যৱসায়ীসকলে ভাল লাভান্বিত হ'ব বুলি কৈছে আজি লাভৰ প্ৰয়াসত গ্ৰাহকক প্ৰতাৰণা কৰাৰ পৰা বিৰত থাকক বুলি কৈছে পাছত কিন্তু নিজৰে সমস্যা হ'ব পাৰে সদায় সকলো অতীতটো চাব লাগিব পাছৰটো চাব লাগিব বৰ্তমান লাভ কৰি যে আপোনালোকে বহুত বেছি আনন্দিত হ'ব সেইটো নহয় পাছলৈ চাব লাগিব সকলো দিশ মেইনটেইন কৰি চলিব লাগিব ব্যৱসায়ীসকলে যুৱক যুৱতীসকলে সাৱধানে আজি আগবাঢ়িব লাগিব প্ৰতিটো খোজতে সক্ৰিয় হৈ থাকিব লাগিব সক্ৰিয় হৈ আগবাঢ়িব লাগিব সাৱধানে আগবাঢ়িবলৈ কৈছে আজি এই সময়খিনিত গাড়ী চলাওঁতে সাৱধান হওক আজি দৈনন্দিন কাম কাজত যোগাসন অন্তৰ্ভুক্ত কৰিব লাগে কিছু একে সময়তে মহিলাসকলে নিজৰ ঘৰখন সজাবলৈ পৰিকল্পনা কৰিব কিছু ঘৰখনৰ কিছু প্ৰয়োজনীয় বস্তু ক্ৰয় কৰি আনিব পাৰে বুলি কৈছে আজিৰ দিনটোত আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়াত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপা আৰু আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ধন্যবাদ এবাৰ আহিছোঁ কৰ্কট ৰাশি জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন অপ্ৰয়োজনীয় জেদিতাই
আজি আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে গতিকে বেছিকৈ আপোনালোকে জেদি নহ'ব কিছুমান ক্ষেত্ৰত এৰা ধৰা মাজেৰে আপোনালোকে চলিব লাগিব এডজাষ্ট হৈ চলিব লাগিব এই দিশটোত কিন্তু নিশ্চয়কৈ আপোনালোকে গুৰুত্ব দিব লাগিব বুলি কৈছে বিশেষকৈ অগ্ৰাধিকাৰ দি কৈছে যে সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক কৰ্মসংস্থাপনত থকাসকলে নিজৰ কামৰ পৰিৱৰ্তন বিশেষকৈ ভালদৰে অনুভৱ কৰি আছে গতিকে গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ বুদ্ধিমান ৰূপে ল'ব লাগিব বা লওক বুলি কৈছে কাঠৰ উদ্যোগৰ লগত জড়িতসকলে বিশেষকৈ উপাৰ্জন তেওঁলোকৰ ভাল হ'ব সম্ভৱ হ'ব যে ব্যৱসায় আন ঠাইলৈ বিশেষকৈ ভ্ৰমণৰ বাবে আপোনালোকৰ সুযোগ আহিব বুলি কৈছে বা যাবলগীয়া হ'ব পাৰে বিশেষকৈ এই সময়খিনিত কৈছে যে আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত আজি কৈছে যে আঘাত পোৱাৰ সম্ভাৱনা আছে গতিকে সাৱধান হ'ব আশংকা আছে ভ্ৰমণৰ সময়ত সাৱধান হ'বলৈ লাগিব বুলি কৈছে এই ৰাশিৰ জাতক জাতিকাসকলে যুৱক যুৱতীসকলে ভাল বিবাহৰ প্ৰস্তাৱ কিছুলোকে লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যদি পৰিয়ালৰ কোনো অনুষ্ঠান বা জন্মদিন থাকে তেন্তে উৎসাহেৰে অংশগ্ৰহণ কৰক আৰু সকলোৰে সৈতে উদযাপন কৰিবৰ বাবে চেষ্টা কৰক মানসিক শান্তিটো বহুত এটা ডাঙৰ শান্তি যি শান্তি আপোনালোকক প্ৰতিটো খোজতে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা দিব যদি আপোনালোকৰ চিন্তা থাকে মনত কিছুমান অপ্ৰয়োজনীয় চিন্তাবোৰ যদি থাকে তেতিয়া আপুনি কামবোৰ কৰিব নোৱাৰিব ভালদৰে ডিসিপ্লিন নহ'ব মনত যেতিয়া আপোনালোকৰ কিছু মনটো যেতিয়া খেলি মেলি হৈ থাকিব কামখিনি ডিসিপ্লিনভাৱে বা ভালদৰে কৰিব নোৱাৰিব গতিকে নিজৰ মনটোক ফৰকাল কৰি ৰাখিব লাগিব তাৰ বাবে কিছু ভাল লগা মুহূৰ্তবোৰ আপোনালোকে উদযাপন কৰিব লাগিব সময় অতিবাহিত কৰিব লাগিব নিজৰ হেল্থৰ প্ৰতি গুৰুত্ব দিব লাগিব বুলি কৈছে এই সময়খিনিত অপ্ৰয়োজনীয় খঙে কিন্তু আজি আপোনালোকক ক্ষতি কৰিব পাৰে গতিকে অপ্ৰয়োজনীয় খংবোৰ পৰিহাৰ কৰিব লাগিব আপুনি যিসকলক অত্যাধিক বিশ্বাস কৰে তেওঁলোকে বিশেষকৈ আপোনাক হতাশ কৰিব পাৰে বিভ্ৰান্তি অনুভৱ কৰিলে সন্ধিয়া কিছু সান্তনা পাব ভৱিষ্যতৰ পৰিকল্পনা চূড়ান্ত কৰাৰ আগতে গ্ৰহৰ যি অৱস্থান বুজি পোৱাৰ কথা চিন্তা কৰক ভালদৰে বিবেচনা কৰাৰ পিছতে যিকোনো পদক্ষেপ লওক বুলি কৈছে এই সময়খিনিত কিন্তু নিয়োজিত বিশেষকৈ পেছাদাৰীসকলে কোনো ধৰণৰ সুযোগ বিশেষকৈ এৰাই চলিব লাগে বিশেষকৈ কিয়নো তেওঁলোকৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ সন্মুখীন হ'ব পাৰে আজি ব্যৱসায়ীসকলে অতীতৰ বিনিয়োগৰ দ্বাৰা লাভান্বিত হোৱাৰ সম্ভাৱনা আছে ব্যৱসায়িক লাভৰ বৃদ্ধি উপায় বিচাৰি উলিয়াব লাগিব বুলি কৈছে এই সময়খিনিত কৈছে যে চৰ্দি বা জ্বৰ হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ পৰিয়ালৰ কোনোবা এজনৰ অভাৱনীয় লাভৰ সম্ভাৱনা আছে ভৱিষ্যতৰ কিছু পৰিকল্পনা কৰা হ'ব আজিৰ দিনটোত যি আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব মা লক্ষ্মী কৃপাত আপোনালোকৰ সকলোৰে ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ধন্যবাদ ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে সিংহ ৰাশি আজি নিজকে শক্তিশালী আৰু সুখী কৰি ৰাখিবলৈ আত্মপ্ৰেৰণাৰ সম্পৰ্কীয় কবিতা বা কাহিনী পঢ়ক আজি স্বাস্থ্যৰ খণ্ডত বিশেষকৈ ব্যয় বৃদ্ধি পাব পাৰে খৰচ বাঢ়িব স্বাস্থ্যৰ বাবে আপুনি এটা পলিচি বা সঁজুলি ক্ৰয় কৰিব লাগিব একে সময়তে ৰিয়েল ইষ্টেটত উদ্যোগীসকলৰ বাবে কিছু উন্নতি আশা কৰা হৈছে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি বৰ্তমান অসাৱধানতাৰ মনোভাৱ পৰিত্যাগ কৰাটো উচিত সাৱধান হৈ কাম কৰিব লাগিব প্ৰস্তুতিৰ ক্ষেত্ৰত অনুশাসন বজাই ৰাখক ছাত্ৰ ছাত্ৰীসকলে শিক্ষকক সন্মান কৰিব লাগে বুলি কৈছে শিক্ষাগুৰুৰ পৰা নজনা কথাবোৰ জানিবৰ বাবে চেষ্টা কৰক কেতিয়াও আপোনালোকে মিছবিহেভ নকৰিব সন্তানৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা কৰাৰ পিছত বিশেষকৈ কৰাৰ পৰা বিৰত থাকিবলৈ কৈছে তেওঁলোকৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব বিবাহিত লোকসকলে অসুস্থতাৰ আশংকা আছে চিকিৎসকৰ পৰামৰ্শৰ অবিহনে ঔষধ সেৱন কৰিলে ক্ষতিকাৰক হ'ব পাৰে আজি আপোনালোকৰ পৰিয়ালৰ সকলোৱে আজি আপোনালোকৰ প্ৰয়োজন আপোনালোকৰ গতিকে হৃদয় মন ধনেৰে তেওঁলোকক সহায় কৰিবৰ বাবে চেষ্টা কৰক যিমান পাৰে বুলি কৈছে আজি আপোনালোকৰ বিশেষকৈ কৈছে যে আপোনাৰ প্ৰত্যক্ষভাৱে চিন্তা নকৰাৰ অপ্ৰয়োজনীয় যুক্তি বা বিষয় পৰিহাৰ কৰিব লাগিব নিজৰ বাক্য সংযত আৰু ভদ্ৰ হলে প্ৰত্যাহ্বানসমূহ বিশেষকৈ কামবোৰৰ সাধন হ'ব বুলি কৈছে লক্ষ্য ভিত্তিত কামৰ ফলত ভাল লাভ হ'ব যদি আপুনি চাকৰি বিচাৰিছে কিবা এটা কৰ্মসংস্থাপন বিচাৰিছে তেন্তে ভাল অফাৰ বাবে অপেক্ষা কৰিবলগীয়া হ'ব পাৰে ভাল সুবিধাৰ বাবে আপুনি কিছু ধৈৰ্য ধৰিব লাগিব ৰখিব লাগিব এই সময়খিনিত কৈছে যে ব্যৱসায়ীসকলে ডাঙৰ বিষয়ত সতৰ্ক হোৱাটো প্ৰয়োজন আছে আজি গ্ৰাহকৰ প্ৰবাহৰ দ্বাৰা খুচুৰা ব্যৱসায়ীসকলে লাভান্বিত হ'ব সাহিত্যৰ ছাত্ৰ ছাত্ৰীয়ে ভাল সুযোগ পাব আজি শৰীৰত কিছু বিশেষকৈ পানীৰ অভাৱত ভাগৰুৱা পানী লগা হ'ব পাৰে জ্বৰ বা আপোনালোকৰ কিছু স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে গতিকে অলপ ধ্যান ৰাখিব লাগিব পুষ্টিকৰ খাদ্য খাব লাগিব হেল্থৰ উপকাৰী খাদ্য খাব লাগিব যদি পৰিয়ালৰ দায়িত্ব বাঢ়িছে যিসকলৰ তেন্তে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব লাগে বুলি কৈছে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব বুলি কৈছে আজি এই সময়খিনিত কৈছে যে বিশেষকৈ কোনো সদস্যক অৱহেলা নকৰিবলৈ সাৱধান হওক বুলি কৈছে গতিকে গুৰুত্ব দিব নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ কন্যা ৰাশি
আজি মানসিক শক্তি প্ৰদৰ্শন কৰিব লাগিব। সমস্যা দূৰ কৰিবলৈ আপোনালোকৰ স্থিতিস্থাপত্যকতা বিশেষকৈ বৃদ্ধি কৰক। অফিচত সফলতাৰ চাবিকাঠি হ'ব কঠোৰ পৰিশ্ৰম, কিয়নো ভাগ্যতকৈ কৰ্ম অধিক শক্তিশালী বুলি কৈছে। গতিকে কৰ্ম কৰিলে আপোনালোকৰ ভাগ্য এনেও ভাল হ'ব। ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব, কাম কৰিবলৈ দিছে। ভগৱানে কৈছে যে আপোনালোকক কাম কৰিব লাগিব, তেতিয়াহে আপুনি আগবাঢ়িব পাৰিব, আপোনালোকৰ ভাগ্য ভাল হ'ব। গতিকে ভাগ্যটো বেয়া বুলি ভাবি কেতিয়াও আপোনালোকে পিছ পৰি নাথাকিব। গতিকে সদায় কৰ্ম কৰি যাওক, নিশ্চয়কৈ আপুনি সফল হ'ব। এই সময়খিনিত অফিচত বিশেষকৈ ধৈৰ্য বজাই ৰাখক, কামৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখক। জ্যেষ্ঠ সদস্যসকলৰ লগত সংঘাতৰ পৰা আঁতৰি থাকক। মেনেজমেণ্টত থকাসকলে সাৱধান হোৱাটো প্ৰয়োজন আছে। ব্যৱসায়ীসকলে চুক্তিৰ বাবে ভ্ৰমণৰ পৰিকল্পনা কৰিবলগীয়া হ'ব পাৰে। আজি গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ সুৰক্ষিত কৰি ৰাখক, সেইবোৰ পৰি যোৱা বা চুৰি হোৱাৰ আশংকাও দেখা পোৱা গৈছে। গতিকে ইম্পৰ্টেণ্ট যিখিনি ডকুমেণ্টছ আছে, নথিপত্ৰ আছে, সেইখিনি সযতনে ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব কন্যা ৰাশিৰ জাতক জাতিকাসকলে। ব্যৱসায়ীসকলে এই সময়খিনিত ধৈৰ্য বজাই ৰাখি কাম কৰক। যুৱক যুৱতীসকলে নিজৰ কৰ্মক্ষেত্ৰৰ সৈতে জড়িত জ্ঞান বৃদ্ধি কৰিব লাগিব। বতৰ সলনি হ'লে কিছু ভাইৰাছৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে, আশংকা আছে। গৰ্ভৱতী মহিলাসকলে সাৱধান হ'ব লাগে। আজিৰ দিনটোত ঘৰখনত সম্পদ বাঢ়িব। ঋণ পৰিশোধ কৰিবলৈ পাহৰিলে আজিৰ দিনটোত সেই ঋণ পৰিশোধৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে বুলি কৈছে। কৰ্মৰ বোজাই বা কামৰ বোজাই আজি মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে নিজৰ সামৰ্থ্যৰ ব্যৱহাৰ কৰি সহজে বিশেষকৈ সকাহ পাব। ব্যক্তিগত চাকৰিত থকাসকলে অফিচৰ নিয়ম আওকাণ কৰিব নালাগে বুলি কৈছে, নহ'লে চিনিয়ৰসকল খঙৰ সন্মুখীন হ'ব লাগিব পাৰে। যদি কৰ্মক্ষেত্ৰত এটা ডাঙৰ প্ৰজেক্ট দিয়া হয় তেন্তে কেৱল নিজৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। খুচুৰাৰ ব্যৱসায়ীসকলৰ বাবে দিনটো বহুত বেছি ভাল হ'ব আজিৰ দিনটোত। একে সময়তে এই সময়খিনিত যুৱক যুৱতীসকলে মানসিক চাপৰ পৰা আঁতৰি থাকিব লাগে। কিছু লোকৰ চকুৰ সমস্যা বাঢ়িব পাৰে, গতিকে চকুৰ প্ৰতি ধ্যান ৰাখিব লাগিব। যদি ইতিমধ্যে কিছু সমস্যা হৈছে তেন্তে সাৱধান হওক। দিনটো কেইবাবাৰো বিশেষকৈ আপোনালোকে এই সময়খিনিত পানী খাব লাগে। আৰু এই সময়খিনিত ঘৰখনৰ শান্তি আপোনালোকে বজাই ৰাখিবৰ বাবে সক্ষম হ'ব বুলি কৈছে। বন্ধু বা আত্মীয় আজি আপোনালোকৰ ঘৰখনত পদধূলি দিব পাৰে বা ঘৰখনলৈ আহিব পাৰে বুলি কৈছে। এটা ভাল সময় বুলি কৈছে। আজি প্ৰেমত শুভ দেখা পোৱা গৈছে। ইজনে সিজনৰ প্ৰতি যি ধৰণৰ সহানুভূতি বা আৱেগ আপোনালোকৰ বহুত বেছি বাঢ়িব বুলি কৈছে। মৰম চেনেহ বাঢ়িব, ইজনে সিজনৰ আৱেগক বুজি পাব আৰু যি আপোনালোকৰ প্ৰেম জীৱনটো ষ্ট্ৰং কৰি তুলিব, ভুল বুজাবুজি হ'বলৈ নিদিব। শুভ ৰং হ'ব আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। তুলা ৰাশি। আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনিত আপোনালোকৰ বাবে ভাল দিন বুলি কৈছে। ব্যৱসায় মালিকে আকাংক্ষিত লাভ দেখিব। ব্যৱসায়ী যিসকল মালিক আছে, ক্ষুদ্ৰ ব্যৱসায়ীসকলে ভাল লাভৰ অভিজ্ঞতা লাভ কৰিব। কিছুমান বিষয়ত ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ গঢ় লৈ উঠিব, তেওঁলোকৰ শিক্ষকৰ পৰা সহায় লাভ কৰিব। উচ্চ শিক্ষাৰ বাবে আজি সময় ভাল বুলি কৈছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীসকলে অধিক কষ্ট কৰিব লাগিব। নিয়োজিত ব্যক্তিসকলে আজিৰ দিনটোত কৈছে যে নিজৰ নিৰ্ধাৰিত কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব লাগিব। তেওঁলোকে উদ্ধতন বিষয়ৰ পৰা কিছু ভাল খবৰ লাভ কৰিব পাৰে। সমাজৰ উন্নতিৰ বাবে কাম কৰাসকলে সন্মান বৃদ্ধি হোৱা দেখিব। আজি ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ সময় অনুকূল বুলি বিবেচনা কৰিব। ব্যৱসায় সমৃদ্ধিশালী হ'ব পাৰে বুলি কৈছে। বেংকিং আৰু IITৰ পেছাদাৰীসকলৰ বাবে আপোনালোকৰ সময় যিটো আছে সেইখিনি বহুত বেছি শুভ বুলি কৈছে। ভ্ৰমণৰ ইংগিত দিয়া গৈছে। কিছুমান পাৰিবাৰিক উত্তেজনা আজিৰ দিনটোত সম্ভৱ। সাহস আৰু আত্মবিশ্বাস শক্তিশালী হৈ থাকিব। এটা প্ৰমোচনো কিছু লোকৰ সম্ভৱ। বিশেষকৈ কৰ্মৰ সংক্ৰান্তীয় ভ্ৰমণ সম্ভৱপৰ। পৰিয়ালত সম্প্ৰীতি থাকিব বুলি কৈছে। আজি আপোনালোকৰ ভাই ভনীৰ স্বাস্থ্যৰ কিছু যদি বেয়া হৈছিল, উন্নতি হ'ব। এই সময়খিনিত নিজৰ মাতৃ বা মাৰ সংগ লাভ কৰিব বুলি কৈছে। গোটেই দিনটো পৰিয়ালটোৱে আপোনালোকৰ কোনো ধৰ্মীয় স্থানলৈ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আজি আপোনালোকৰ এটা ইচ্ছা হয়তো পূৰণ হ'ব পাৰে। প্ৰেম জীৱনটো দিনটোৰ প্ৰথম ভাগত সুখেৰে ভৰি পৰিব। একে সময়তে আপোনালোকৰ বৰ্তমান সময়ত বহুত ভাল সময় বুলি কৈছে। আজি আপোনালোকৰ কামক লৈ উৎসাহী হ'ব। আপুনি উন্নতিৰ সুযোগ বিচাৰি পাব। আজি আপোনালোকৰ ব্যৱসায়ত নতুন উদ্যোগ এটা আৰম্ভ হ'ব পাৰে। আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব। আপোনালোকৰ প্ৰতিভাৰ প্ৰদৰ্শনৰ আজি সুযোগ পাব বুলি কৈছে। আজি পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব। নিবনুৱা লোকে ভাল কৰ্মসংস্থাপন পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। আজি দূৰৰ আত্মীয়ৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিব পাৰে। বিশেষকৈ ৰাজনীতিত কেৰিয়াৰ গঢ়িব খোজা লোকসকলৰ বাবে এই সময়খিনি ভাল। আজি আপুনি সমাৱেশত সম্বোধন কৰাৰ লগতে নেতাসকলক লগ পোৱাৰ সুযোগ পাব। ধৰ্মীয় অনুষ্ঠানত সকলোৰে লগত একেলগে কিছু সময় কটাব। আজি চুবুৰীৰ বিতৰ্কত লিপ্ত হোৱাৰ পৰা আপোনালোকে বিৰত থাকক বুলি কৈছে, আঁতৰি থাকক। এই সময়খিনিত স্বাস্থ্যৰ কিছু আপোনালোকৰ উন্নতি হ'ব। আজি আপোনালোকৰ ব্যক্তিত্ব আৰু উন্নত হ'ব বুলি কৈছে। খৰচ বেছি হ'ব পাৰে। নতুন কিবা এটা শিকিবলৈ চেষ্টা কৰিব পাৰে। পাৰিবাৰিক পৰিৱেশটো সুখকৰ হ'ব।
পুৰণি বন্ধু এজনৰ পৰা কিছু উপাৰ্জন সুযোগ পাব পাৰে বুলি কৈছে। একে সময়তে হঠাতে ব্যৱসায়িক ফোন এটাই কিছু লোকৰ ভ্ৰমণৰ ক্ষেত্ৰত বিলম্ব ঘটাব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। আজি ভাগ্যৰ ৰং হ'ব গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। জয় শ্ৰীকৃষ্ণ, জয় হনুমান। বৃশ্চিক ৰাশি, আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'ব। পাৰিবাৰিক জীৱনটো সুখী হ'ব। দিনটো প্ৰথমতে শান্তিপূৰ্ণ হ'ব। সকলোৱে মিলি কাম কৰিব। আপুনি আপোনালোকৰ ছিনিয়ৰসকলৰ লগত কিবা এটা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিব পাৰে। কথা বতৰা সময়ত এটা সুখদায়ক বিশেষকৈ সুৰ বজাই ৰাখিব লাগিব। পিতৃ মাতৃয়ে বিশেষকৈ আপোনালোকক কিছুমান দায়িত্ব দিব পাৰে, যিবোৰ সম্পূৰ্ণ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। যিটো কাম আপুনি সম্পূৰ্ণ কৰিব লাগিব, নহ'লে খং উঠিব পাৰে তেওঁলোকৰ। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কথাৰ লগত সাৱধান হওক বুলি কৈছে। কথা পাতোঁতে সাৱধান হ'ব লাগিব, কথা কৰোঁতে সাৱধান হ'ব লাগিব। কাকো বেয়া পাব পৰাৰ কথা একেবাৰে নক'ব। ৰাজনীতিত অগ্ৰগতি হৈছে। ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰিব। চাকৰিত দায়িত্ব লৈ বিমূৰত পৰিব কিছু লোকে। আৰ্থিক আৰু ব্যৱসায় সম্পৰ্কীয় বিবাদ হ'ব পাৰে কিছু লোকৰ। দিনটোৰ প্ৰথম ভাগত আনৰ ওপৰত নিৰ্ভৰ কৰাটো পৰিহাৰ কৰিব লাগে। আপুনি আৰ্থিক সাহায্য লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। নতুন চাকৰি অফাৰো কিছু লোকে পাব পাৰে। কামৰ দায়িত্ব পাব পাৰে, যাৰ ফলত আপোনালোকৰ উপাৰ্জন বৃদ্ধি পাব। এজন পুৰণি বন্ধু আপোনালোকৰ ঘৰলৈ আহিব পাৰে। সকলোকে সুখী কৰি আপোনালোকে চেষ্টা কৰক বুলি কৈছে। সুখী কৰি ৰাখিবৰ কাৰণে বন্ধু এজনৰ লগত কিছু সময় কটাবই। ব্যৱসায়ীসকলে স্থবিৰ হৈ পৰা ব্যৱসায়িক প্ৰকল্প পুনৰ আৰম্ভ কৰিব পাৰিব। ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা আছে, যিটো আপোনালোকৰ বাবে উপকাৰী হ'ব। এই সময়খিনিত কিন্তু আপোনালোকৰ ব্যৱসায়ৰ সন্দৰ্ভত কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। নতুন চুক্তিয়ে ব্যৱসায়ৰ অগ্ৰগতিৰ ইংগিত দিছে। নিয়োজিত বিশেষকৈ নিয়োগ কৰাসকলে উন্নতিৰ সুযোগ পাব। আজি আপোনালোকৰ মধুৰ কথা বতৰাবোৰে বিশেষকৈ আপোনালোকক লাভ কঢ়িয়াই আনিব। আপুনি আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। জীৱনসংগীৰ সৈতে আপোনালোকৰ সন্তানৰ উন্নতিত ভৱিষ্যতৰ বিষয়ে আলোচনা কৰাও দেখা পোৱা যাব বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধৰ সময়খিনিত ঘৰৰ পৰা ওলাই অহাৰ আগতে পৰিয়ালৰ সদস্য বিশেষকৈ নিশ্চয়কৈ তেওঁলোকৰ আশীৰ্বাদ বা তেওঁলোকৰ যিখিনি তেওঁলোকক কৈ আহিব, যি কামেই কৰিবলৈ নাযাওক কিয় ভাল হ'ব। বিচাৰটো আপোনালোকৰ সকলো কাম সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিব বুলি কৈছে। স্বাস্থ্য ভালে হ'ব, কিন্তু খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিবলৈ কৈছে। চৰকাৰী কামত সফলতাৰ সম্ভৱ, আৰ্থিক লাভৰ সম্ভৱ, টকা পইচা উপাৰ্জনৰ সুযোগৰ বৃদ্ধি হ'ব বুলি কৈছে। পুৰণি ঋণ আপোনালোকে পৰিশোধ কৰিবৰ বাবে চেষ্টা কৰিব। এই সময়খিনিত কিন্তু সন্ধিয়া সময়খিনিত আজি আপোনালোকৰ ঘৰখন অতিথিৰে ভৰি পৰিব পাৰে। কালি কিছু মূল্যৱান সময় নষ্ট কৰা যেন লাগিব বুলি কৈছে। আপুনি আপোনালোকৰ ব্যস্ত দিনটোৰ পৰা কিছু সময় আপোনালোকৰ ল'ৰা ছোৱালীৰ বাবে আঁতৰাই ৰাখিব। এই সময়খিনিত আপোনালোকৰ সংগীৰ সৈতে ৰোমান্টিক ডিনাৰ উপভোগ কৰাৰ সম্ভাৱনা আছে, য'ত আপুনি মৰম লগা কথা বতৰা ভাগ বতৰা কৰিব বুলি কৈছে। ইজনে সিজনৰ অনুভৱক বুজি পাব। সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি তাৰ ক্ষেত্ৰত জীৱনসংগীৰ সৈতে আলোচনা কৰক, বহুত বেছি ভাল হ'ব। আজি আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 4। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধনুৰাশিলৈ আগবাঢ়িছোঁ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি আপোনালোকৰ ব্যৱসায়ৰ সন্দৰ্ভত ভাল খবৰ পাব পাৰে। নতুন চুক্তিয়ে ব্যৱসায় অগ্ৰগতি ইংগিত দিছে। কৰ্মসংস্থাপনত থকাসকলে উন্নতিৰ সুযোগ লাভ কৰিব। আজি আপোনালোকৰ মধুৰ কথা বতৰা আপোনালোকক ভাল লাভ কঢ়িয়াই আনিব। আপুনি আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ জীৱনসংগীৰ সৈতে সন্তানৰ উন্নত ভৱিষ্যতৰ বিষয়ে আলোচনা কৰাও দেখা পোৱা যাব। ঘৰৰ পৰা ওলাই যোৱাৰ আগতে পৰিয়ালৰ সদস্যৰ ভৰি চুই তেওঁলোকৰ আশীৰ্বাদ বিচৰাটো আপোনালোকৰ সকলো কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। স্বাস্থ্য ভালে হ'ব দিনটোৰ প্ৰথম ভাগত, কিন্তু খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিবলৈ কৈছে। চৰকাৰী কামত সফলতা লাভ কৰিব। এই সময়খিনিত কৈছে যে ঋণ পৰিশোধ কৰাৰ বাবে ভাল সময়, য'ত আপুনি অনুভৱ কৰিব যে এই সময়খিনিত আপোনালোকৰ সময়খিনি অযথা যোৱা নাই বুলি কৈছে। কৰ্মসংস্থাপনত থকাসকলে উন্নতিৰ সুযোগ বিচাৰি পাব। আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ কামৰ শলাগ ল'ব। আজি আপোনালোকৰ জীৱনসংগীৰ পদোন্নতিয়ে আপোনাক উল্লেখযোগ্য দৃষ্টি আকৰ্ষণ কৰিব। স্বাস্থ্য আগতকৈ আপোনালোকৰ ভাল হ'ব বুলি কৈছে। এজন আত্মীয় ঘৰত ভোজনত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ পাব পাৰে, য'ত আপুনি সকলোৰে লগত সামাজিকভাৱে মিলিত হ'ব। আজি পাৰিলে ঘৰতে হাৱন পূজা প্ৰাৰ্থনা আদিৰো আয়োজন কৰা হ'ব, য'ত চিনাকি মানুহবোৰ উপস্থিত থাকিব। ঘৰৰ পৰা ওলাই যাওঁতে জ্যেষ্ঠসকলৰ পৰামৰ্শ ল'ব বুলি কৈছে। বন্ধু বান্ধৱীৰ সৈতে আপুনি কিছু নতুন উপাৰ্জনৰ সুযোগ বিচাৰি পাব। আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হ'ব। কাৰোবাৰ পৰা যদি ধন ধাৰে লৈছে তেন্তে সময়মতে পৰিশোধ কৰিবৰ বাবে ধনুৰাশিৰ জাতক জাতিকাসকলে চেষ্টা কৰিব লাগে, কাৰণ তেতিয়াহে আপুনি বিপদত তেওঁলোকৰ পৰা আকৌ বিচাৰিলে পাব। আপুনি নিজৰ আৰু পৰিয়ালৰ বাবে কিছু বস্তু ক্ৰয় কৰিব পাৰে। পৰিয়ালত শুভ পৰিঘটনাৰ সম্ভাৱনা আছে। আজি হয়তো আনৰ বাবে অলপ বেছি খৰচ কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। আনৰ বাবে অলপ খৰচ বাঢ়িব। স্বাস্থ্যৰ কিছু উন্নতি হ'ব। দিনটোৰ শেষত ধন সম্পত্তি লাভ কৰিব পাৰে বা আপোনালোকৰ টকা পইচা আহিব। আপোনালোকৰ কামত সফলতা লাভ কৰিব। এই সময়খিনিত কিন্তু অলপ ধনুৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দিয়ক বুলি কৈছে। কিছুমান মানুহে আপোনালোকক
বিপথে পৰিচালিত কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ লোকচানো হ'ব পাৰে। যেনে বিনিয়োগৰ ক্ষেত্ৰত কাৰোবাৰ বিশেষকৈ উচতনিমূলক কথাৰে বিশেষকৈ আপোনালোকক কাজিয়া লগাব পাৰে বা বিপদত পেলাব পাৰে। গতিকে সকলো দিশত কিন্তু অলপ সতৰ্ক হৈ থকাটো ধনু ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে এই দিশত নিশ্চয়কৈ অলপ চিন্তা কৰি আগবাঢ়ক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি পাৰিলে দিনটো আৰম্ভণি সময়ছোৱাত বিশেষকৈ সূৰ্যদেৱতাক পানী আগবঢ়াই আপোনালোকে দিনটো কামখিনি আৰম্ভ কৰক বুলি কৈছে। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। আপোনালোকৰ সকলোৰে দেওবাৰৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। মকৰ ৰাশি আজি মিশ্ৰিত দিন হ'ব। আপোনালোকৰ জীৱনত শান্তি আৰু সুখ বিৰাজ কৰিব। আপুনি আপোনালোকৰ পিতৃ মাতৃৰ পৰা সহায় লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু এই সময়খিনি কৰ্মৰ ক্ষেত্ৰত তৰ্ক পেচাল হ'ব পাৰে কাৰোবাৰ লগত। গতিকে ভুল বুজাবুজি হ'বলৈ কাৰো লগত নিদিব। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক। আজি ব্যৱসায়িক প্ৰচেষ্টাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। নতুন চুক্তি লাভ কৰিব পাৰে। বন্ধু বান্ধৱীৰ সৈতেও কৈছে যে কিছু লোকে আউটিঙৰ পৰিকল্পনা কৰিব পাৰে, ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে। এই সময়খিনিত আপুনি আপোনালোকৰ বাকী থকা ধন লাভ কৰাৰ সম্ভাৱনা আছে, যি আপোনালোকৰ সকলো কাম বাকী থকা কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। কাৰোবাৰ পৰা যদি ধন ধাৰে লৈছে তেন্তে সেই ধন ঘূৰাই দিব। আপুনি মাক লৈ পেলাই বিশেষকৈ ক'ৰবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে, আত্মীয় ঘৰলৈ যাব পাৰে। আজি কৰ্মৰ ক্ষেত্ৰত উচ্চপদস্থ বিষয়ৰ পৰা সহায় লাভ কৰিব। আপুনি জীৱনসংগীৰ সৈতে পৰিয়ালৰ কল্যাণৰ বাবে কাম কৰিলে ভাল হ'ব। পৰিকল্পনা কৰিব লাগিব ঘৰখনৰ উন্নতিৰ বাবে। পৰিয়ালৰ সকলো সদস্যই কোনো ধৰ্মীয় স্থানলৈ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আজি আপোনালোকৰ স্বাস্থ্য আগতকৈ ভালেই হ'ব। দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন কৰিলে ভাল হ'ব। পাৰিবাৰিক সম্পৰ্কক লৈ কিছু উত্তেজনা সম্ভৱ। বন্ধু বান্ধৱীৰ পৰা সমৰ্থন লাভ কৰিব। ব্যৱসায়ত বিনিয়োগ কৰাৰ সময়ত বিশেষকৈ অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক। প্ৰেমৰ পৰা আঁতৰি থকাটো ভাল হ'ব। কিছু ভুল বুজাবুজি হ'ব পাৰে। বিনিয়োগ কৰাটো বিপদজনক হ'ব পাৰে কিছু লোকৰ বাবে। আৰ্থিক বিকাশ দিগন্তত থাকিব। আজিৰ দিনটোত অন্য দিনৰ তুলনাত আগতকৈ ভাল হ'ব বুলি কৈছে। ৰাজনীতিত কেৰিয়াৰ গঢ়িবলৈ আগ্ৰহীসকলে ভাল সময় পাৰ কৰিব। এই সময়খিনিত আপুনি সমাৱেশক সম্বোধন কৰাৰ সুযোগ পাব আৰু নেতাসকলক লগ পাব পাৰে। আপুনি এজন জ্যেষ্ঠ সদস্যৰ পৰা শিকিব যে কেনেকৈ ধন সঞ্চয় কৰিব পাৰে, যি আপোনালোকৰ ভৱিষ্যতে হোৱা অসুবিধাৰ পৰা হাত সাৰিবলৈ সহায় কৰিব। কিছু আপোনালোকে তেনেধৰণৰ মানুহৰ লগতো থাকিব লাগিব। কেনেকৈ সঞ্চয় কৰিব, কেনেকৈ ইনভেষ্ট কৰিব, কেনেকৈ আগবাঢ়িব, সেইখিনি ক্ষেত্ৰত জনাটো আপোনালোকৰ দৰকাৰ আছে। আজি নিজৰ পৰিয়ালৰ বাবে বিশেষকৈ বজাৰ কৰাৰ দেখা পোৱা যাব আৰু বন্ধুৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ কিছু লোকে সুযোগ পাব। সকলোৰে সৈতে সামাজিকভাৱে মিলিত হ'ব। নিয়োজিত লোকসকলে নিজৰ নিৰ্ধাৰিত কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। আজি আপোনালোকৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগো পাব। ব্যৱসায়ত জড়িতসকলে নিজৰ ব্যৱসায় আগুৱাই নিয়াৰ বাবে নতুন পৰিকল্পনা ৰূপায়ণ কৰিব লাগিব বুলি কৈছে। আয়ৰ উৎসৱ নিশ্চিতভাৱে বৃদ্ধি পাব। পৰিয়ালৰ সৈতে উৎসৱ আৰু উদযাপনৰ উপভোগ কৰাৰ সুযোগ পাব। এলাহ এটা কাৰক হ'ব পাৰে। গতিকে লেজিনেছবোৰ, এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব। আজি বন্ধু বান্ধৱীৰ পৰাও বিশেষকৈ আপোনালোকে সহায় পাব। নতুন বিষয় এটা শিকিবলৈ আগ্ৰহী হ'ব এই ৰাশি জাতক জাতিকাসকলে। পঢ়াৰ বাহিৰৰ কামবোৰতো অংশগ্ৰহণ কৰিব। উচ্চ শিক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল সময়। আজি আপোনালোকৰ প্ৰিয় বিষয়টো অধ্যয়ন কৰাৰ কিছু লোকে সুযোগ পাব বুলি কৈছে। নীলা ৰং হ'ব শুভ ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। মা লক্ষ্মী কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনিত কিন্তু আপোনালোকৰ বাবে কৈছে যে এটা ভাল সময়। ব্যৱসায়িক ক্ষেত্ৰত সফলতাৰ সম্ভৱ। সংযত ধন আহিব পাৰে। কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ পথ আহিব। আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব পাৰে। এলাহে আপোনালোকক আগুৰি ধৰিবলৈ নিদিব। লেজিনেছে বা এলাহ ভাৱবোৰে আপোনালোকক বিপদত পেলাব পাৰে, পিছ পেলাই দিব পাৰে বুলি কৈছে। আপুনি পৰিয়ালৰ সহায় লাভ কৰিব। সন্তানৰ সন্দৰ্ভত আপুনি মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। নিজৰ ল'ৰা ছোৱালীক লৈ আপোনালোকৰ কিছু চিন্তা হ'ব পাৰে বুলি কৈছে। আজি চিনাকি কোনোবা এজনৰ লগত আপোনালোকৰ সন্তানৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিব পাৰে। শিক্ষাৰ্থীসকলে শিক্ষাৰ বাবে বহুত বেছি কষ্ট কৰিব লাগিব। যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফলপ্ৰসূ বুলি বিবেচনা কৰিব। ঘৰৰ পৰা আঁতৰত কাম কৰাসকলে পৰিয়ালক বিশেষকৈ মিছ কৰিব, অৰ্থাৎ ঘৰলৈ অহাৰ পৰিকল্পনা কৰিব। সমাজৰ বাবে কাম কৰাৰ সুযোগ পাব কিছু লোকে। আজি আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। তেওঁলোকে আপোনালোকক নতুন উদ্যোগ এটা বা নতুন কাম এটা আৰম্ভ কৰিবলৈ উৎসাহিত কৰিব। এই সময়খিনিত আপোনালোকৰ ধন বিনিয়োগ কৰাৰ কথা ভাবিছে যদি কাৰোবাৰ লগত নিশ্চয়কৈ পৰামৰ্শ লওক। আজি আপোনালোকৰ এই ইচ্ছাও পূৰণ হ'ব পাৰে বুলি কৈছে। আত্মীয়ৰ পৰা পোৱা সহায় আপোনালোকৰ বাবে বহুত বেছি ইতিবাচক হ'ব। সন্ধিয়াটো আপোনালোকৰ নিজৰ ঘৰৰ ফেমিলিৰ সৈতে আপোনালোকে কটাবৰ বাবে চেষ্টা কৰক বুলি কৈছে। নিশ্চয়কৈ ভাল হ'ব। এই সময়খিনিত কিন্তু নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকিব লাগিব। যদি কিবা এটা সমস্যা চলিছে ঘৰখনৰ জ্যেষ্ঠ সদস্যৰ লগত চিন্তাবোৰ শ্বেয়াৰ কৰক। বন্ধু বান্ধৱ আৰু পৰিয়ালে একেলগে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। আজি ৰাতিপুৱা খোজ কঢ়া, যোগাসন, ধ্যান ধাৰণা আপোনালোকৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক বুলি কৈছে। ভাল হ'ব। আপুনি যথেষ্ট শক্তিশালী অনুভৱ কৰিব।
যিকোনো ব্যৱসায়িক সিদ্ধান্ত বুদ্ধিমান ৰূপে ল'বলৈ দিছে। আপুনি হয়তো আধ্যাত্মিকতাৰ ফালে মুখ কৰিব পাৰে। স্বাস্থ্যৰ যত্ন লওক। নিজৰ চকুৰ বিষত আপুনি অলপ অসুবিধা পাব পাৰে। কৰ্ম আৰু ব্যৱসায়ত আপুনি হয়তো অধিক কষ্ট কৰিব লাগিব। আজি পৰিয়ালৰ লগত ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে বুলি কৈছে। সকলোৰে প্ৰচেষ্টাৰ বাবে এক শুভ দিন বুলি কৈছে। এটা আনন্দৰ এটা দিন। শুভ ৰং হ'ব আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। যিকোনো কাম আৰম্ভ কৰাৰ আগতে এটা স্পষ্ট ৰূপৰেখা তৈয়াৰ কৰিলে ভাল হ'ব। কামখিনি ষ্টাৰ্ট কৰিলে নহ'ব, তাৰ সকলো দিশ আপোনালোকে চাই চিতিহে আগবাঢ়িব। একে সময়তে বিভ্ৰান্তিৰ কিছু কম হ'ব আৰু পৰিৱৰ্তিত পৰিৱেশত আপুনি গ্ৰহণ কৰা নতুন নিয়ম আৰু পদ্ধতিসমূহ লাভজনক হ'ব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পৰ্ক কিছু উন্নত হ'ব। বন্ধুৰ সৈতে চলি থকা বিবাদ সমাধানৰ উদ্দেশ্য লওক। বিলম্ব কৰাটো নিষ্ফল হ'ব পাৰে। আজি পূৰ্বপুৰুষৰ সম্পত্তিৰ সন্দৰ্ভত আজি কাগজ পত্ৰৰ কামবোৰ পৰিহাৰ কৰক। অতীতৰ নেতিবাচক চিন্তাবোৰে আপোনালোকৰ চিন্তাত প্ৰভাৱ পেলাবলৈ নিদিব বুলি কৈছে। আজি কামবোৰ অলপ স্বাভাৱিক হ'ব, কিন্তু আজিৰ দিনটো যথেষ্ট লাভৰ আশা কম কৰক। ষ্টক আৰু শ্বেয়াৰ বজাৰত বুদ্ধিমানভাৱে বিনিয়োগ কৰিবলৈ এই সময়খিনি ভাল সময়। নিয়োজিত ব্যক্তিসকলে ঊৰ্ধ্বতন বিষয়াৰ সৈতে কথা পাতিলে সংযত কৰিব লাগে আৰু সম্পৰ্কত টান পৰাৰ পৰা বিৰত থাকিব লাগে। বাহিৰৰ মানুহৰ বাবে আপোনালোকৰ বৈবাহিক জীৱনত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। শান্ত মনেৰে কথা পাতক আৰু ঘৰৰ যি পৰিৱেশত প্ৰভাৱ পেলাবলৈ নিদিব। কৰ্ম আৰু ব্যক্তিগত বিষয়ত হেঁচাত মানসিক চাপ বৃদ্ধি পাব পাৰে। বিশেষকৈ অধিক সংঘটিত দৈনন্দিন কাম কাজ বজাই ৰাখক আৰু টোপনি আৰু পানী খোৱাৰ প্ৰতি মনোযোগ দিয়ক বুলি কৈছে। পৰিয়ালৰ এজন সদস্যৰ সাফল্য আপোনালোকৰ ঘৰখনলৈ আজিৰ দিনটোত আনন্দ পৰিৱেশ কঢ়িয়াই আনিব পাৰে। একে সময়তে মনটোক লঘু কৰিবলৈ কোনো নিস্তব্ধ বা ধৰ্মীয় স্থানলৈ যোৱাৰ কথা চিন্তা কৰিব পাৰে। অলপ বিৰতি ল'লে আপোনালোকৰ পুনৰ শক্তিশালী হ'ব। গতিকে ৰেষ্ট লৈ জিৰণি লৈ কাম কৰিব লাগিব। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে যোগাযোগ বজাই ৰাখক, কিন্তু আনৰ কথা বতৰা বেছিকৈ জড়িত নহ'ব। আজি কঠোৰ পৰিশ্ৰম আত্মবিশ্বাস বজাই ৰাখক। আৰ্তজনক সহায় কৰাৰ দায়িত্ব আপোনালোকে ল'ব পাৰে যদি সাধ্য অনুসৰি পাৰে। কৰ্মক্ষেত্ৰত আপোনালোকৰ দলৰ সৈতে কামৰ যি সম্পৰ্ক বজাই ৰাখক। এই সময়খিনিত কৈছে যে পৰিয়ালৰ লগত সমন্বয় বজাই ৰাখিলে আপোনালোকৰ বাবে ভাল হ'ব। দিনটো দ্বিতীয়টোত সম্পৰ্কবোৰ ভালকৈ ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব। সম্পৰ্কবোৰ মধুৰ কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব। বিপৰীত লিংগৰ সদস্যৰ সৈতে মত বিনিময় কৰাৰ সময়ত শিষ্টাচাৰ বজাই ৰাখক। ব্যস্ততাৰ দিনত বিশেষকৈ প্ৰকৃতিৰ লগত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ মনটো সতেজ হ'ব আৰু মনটো আপোনালোকৰ কৈছে যে লঘু হ'ব। শুভ ৰং সেউজীয়া ৰং আৰু লাকি নম্বৰ হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। দিনটো ভালদৰে পাৰ হওক।